তো গাইজ এতিয়া দেখিছে আমি ইমানে বিজি লাইফত ইমানে বিজি যে আমি চাহ খাই খাই খোজকাঢ়ি দৰা কইনা চাব গৈ আছো কৈছে নহয় দিছ ইজ কল ডেডিকেশ্যন মানুহে হাঁহিলেও হাঁহক এনে ভূতে বনি আছো বাই My lovely wife, she will tell you a bit of a story on how we met and how far we've gotten into this. আমাৰ ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টখিনি এডমিশ্যন ফাৰ্ষ্টত হয় প্ৰথমতে মই লৈ ল'লোঁ তাৰপাছত দেখিলোঁ এদিন তেখেত আমাৰ ডিপাৰ্টমেণ্টৰ সন্মুখত ঘূৰি ফুৰি এতিয়া এডিআই পালে থাৰ্ড গ্ৰেড এতিয়া বাপেকে এতিয়া ইয়াক বিয়া দি দিয়ে মোক এতিয়া চাকৰি তাকৰি নাই মই কি কৰোঁ এতিয়া মই সুধিলোঁ কালি আহিবি নহয় কি ক'লে আহিম বুলি কোৱা তাৰপিছত মই ক'লোঁ ব'ল নোলাই এতিয়া জাঙে ওলালে এতিয়া লৈ আনিলোঁ তাৰপিছত এতিয়া যি হয় হ'ব এতিয়া কথা নাজানো ফিউচাৰৰ কথা আমি দুটা আছোঁ আমাৰ দুটা হ'বই লাগিব এষাৰ এতিয়া তাই মোক বিফ ব্ৰেকত তাই মোক টিফিনত পঢ়া হয় আৰু আমি টিউশ্যনত নমাৰ সময়ত তাই মই প্ৰেক্টিছ হয়তো তেতিয়াই মিল আছিলে আমাৰ মাজত মানে ধুনীয়া গান গাইছিলে মই মানে মোহিত হৈ গ'লোঁ আমি প্ৰত্যেক বছৰে আমি এক্সাম দিলে একেখন বেঞ্চতে পঢ়োঁ চ' সেইটো এটা সুযোগ আছিল তাইৰ লগত কথা পতা মই পৰা আমিৰ আজিৰ দিনটো পালেহি মোৰ বাবে হৈ পৰিল কাব্যশ্ৰী মোৰ জীৱন কাব্যশ্ৰী প্ৰণয় চাকিৰ প্ৰণয় বেদীৰ পূজাৰ শান্ত শলিতা আৰু সেই শলিতাৰ পোহৰত মই চিৰজ্যোতিষ্মান হ'ম বুলি আমি দুয়ো জন্ম জন্মান্তৰলৈ প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ আপোনালোকৰ সন্মুখত তেনেকৈ ক'লে নহ'ব নহয় তাই বৰ কম গম পোৱা নাই আমাৰ এখেত আকৌ খঙৰ উদ্যমতী পিছে বৰষাণে বিষয়া হয় দিয়া মোক কলিয়াই কাণতো নহয় বিয়া এদিন নহওঁতে পাহৰিলাই কথা পাহৰিব ধৰিলাই নহয় তেখেতে কিন্তু মোক 3বাৰ কিন্তু ৰিজেক্ট কৰিছে মই কিন্তু ইমানে লয়েল আছিলোঁ তেখেতৰ কাৰণে মই কিন্তু এৰি দিয়া নাছিলোঁ মই কিন্তু তেখেতক বাৰে বাৰে প্ৰপ'জ কৰিছিলোঁ তেখেতে মোক বাৰে বাৰে ৰিজেক্ট কৰিছিলে কিন্তু শেষত আমি আহিলোঁ আৰু এয়াই আৰু আজি আপোনালোকৰ আগত আজি এই পবিত্ৰ দিনটোত আমি বিয়া পাতিছোঁ ভাৰ্চিটিত প্ৰথম মই তাইক যি দেখিছিলোঁ তেনেকৈ আমি সদায় পিকুদাৰ দোকানত চাহ খাব যাওঁ দেখোঁ তাই মই তেওঁক ক'বলৈ তেওঁতো লাজ কৰে বিবাহৰ কাৰণে মনাবলৈ তেওঁৰ গানৰে উত্তৰ দিছিলোঁ যদি হেৰাই যাওঁ জীৱনৰ বাটত উভতাই আনিব পাৰিবানে বহুত খুটখাট লাগিয়ে থকা হৈছিল ঘৰতো অলপমান দিগদাৰ হৈছিল কাৰণ আমি একেলগৰ আছিলোঁ আমাৰ মায়ে তিনিচুকীয়াত বিয়া খাবলৈ গৈছিল আৰু সেই বিয়াতে এইক দেখা পাইছিল আৰু এই সহজ সৰল ছোৱালীজনী দেখা পাই মায়ে তাৰে ফটো মোক দেখাইছিল আৰু যিহেতু মই পঢ়া শুনা আৰু কাম কাজৰ লগত ব্যস্ত থাকোঁ বৰ এটা ছোৱালীৰ লগত কথা পতা ইমান নাপালোঁ সেইকাৰণে পৰহিলৈ আমাৰ অভ্যৰ্থনা অনুষ্ঠান আছে আশা কৰোঁ আপোনালোক সকলোৱে আহিব ধন্যবাদ মোৰ ঘৰ জিলা পথাৰ আৰু এয়া এওঁৰ ঘৰ আকৌ মাজুলী মাজুলীৰে দেখিলো তুমি নাচি আছিলা
এনেকে নাই কোৱা দেই কিয় নাই কোৱা হে হ'ম বুলি কোৱা নাছিলা মই কেতিয়া ক'লো হ'ম বুলি তুমিহে মোৰ পিছে পিছে লাগি আছিলা মোক আহি কোনোবাই বেলেগহে সুধিছিলে বিয়া হবি নেকি মোলে মই নাই কোৱা দেই এনেই কৈছে মিছা কথা যে ৰাইজ তাৰপিছত আমাৰ তেনেকেই চলি গ'ল আৰু কাজিয়া খং কাজিয়া ধেমালিৰ মাজে আছিলে মই ভাবিলো এনেকে হ'লে নহ'ব আমাৰ আকৌ লাজি আমাৰ মানে সম্পৰ্কটো ভাগি যাব যে তাৰপৰা ভাবিলো হেৰিয়ে এখেতলৈকে আছে যেতিয়া পলাই গুচি আহিলো ডাৱৰীয়া বতৰ ৰাতি পটককে পলাই অহা হ'ল জেৱাখন পাৰ হৈ পোনে আহোঁতে পৰিলো ভৰি দুখ পালো মানে মৰম চেনেহবোৰ কৈছিলে এতিয়া নিচিনাকে নহয় আমি তেতিয়া সেই মৰম চেনেহখিনি খুব হেৰিকে কৈছিলোঁ